আপুনি পকাই থকাতকে মানুহখিনি মাটিখিনি দি অখিল গগৈ প্লিজ পকাই যাইব নালাগে হিন্দু বুলি বহন কৰি থাকিব নালাগে প্লিজ আপুনি হিন্দু মুছলমান কৰি থাকিব নালাগে পট্টাখিনি কাগজ বহিবলৈ দিয়া দি দিয়ক কোনে মাজত সোমাইছে কোনে নসোমাইছে বাদ দিয়ক আৰু বৰদুৱাৰ আপুনি যিটো কথা কৈ আছে ৰিপ্লাই দিবলৈ দিয়ক বৰদুৱাৰ আপোনাৰ চিএমৰ পৰা ওলাইছে যে দ্য প্ৰজেক্ট ইনক্লুড দ্য 1500 একৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ এট পলাশবাৰী নামটো আপোনাৰ বৰদুৱাৰ ছেটেলাইট টাউনশ্বিপ তাৰ পাছত আপুনি কৈ আছে বৰদুৱাৰ নহয় যে এনেকুৱা নামে অকল বৰদুৱাৰ টাউনশ্বিপ বৰদুৱাৰ টাউনশ্বিপ নহয় অকল ট্ৰাইবেল মানুহ তাতে উচ্ছেদ কৰিব আৰু কামৰূপ জিলা বেলেগ বেলেগ ঠাইত ৰিং ৰোডৰ নামত এতিয়া গুৱাহাটীৰ ৰিং ৰোডৰ মানুহৰ নামত মাত্ৰ 2,10,000 বিঘা মাটি কিনিবলৈ লৈছে বিভেদ নহয় 2,10,000 দিবলৈ লৈছে 2,10,000 হাইৱে কিনাৰত মানুহে মাটি দিব এইটো খিলঞ্জীয়া মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ লৈছে অসমৰ মানুহৰ মাটি এনেকে কাঢ়ি ল'বলৈ এইটো বস্তু সুযোগ নিদিয়ে মুছলমান কৰিবলৈ ইয়াত সুযোগ দিয়ে আপুনি বিষয়টো উত্থাপন কৰিবলৈ সুযোগ নিদিয়ে আপুনি সুযোগ দিয়ে আপুনি Honorable Chief Minister, Honorable Chief Minister, already আৰু zero আছে এই বিষয়ে মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই কৈছে পট্টা দি দিয়ক আপুনি সুপ্ৰিম কোৰ্টে কৈছে দিব নালাগে গৈ আপুনি কালি দি দিয়ক মই আপোনাক একদিনৰ কাৰণে দায়িত্ব দি দিছো গতিকে আপুনি অনুৰোধ কৰিছো যে মানুহখিনি দুৰ্ভগীয়া আপুনি সেই মানুহখিনি সংস্থাপনটো দি দিয়ক ৰ'ব সেইটো আকৌ বেলেগ দলত টানি আনি বিষয়টো জটিল কৰি নিদিয়াৰ ব্যৱস্থা কৰিব খুজিছে আপুনি শুনক এইটো হ'ব নালাগে ৰ'ব মানুহক লৈ আপুনি ইমান পলিটিক্স কৰিব নালাগে মানুহক লৈতো পলিটিক্স কোনে কৰি আছে দেখা পাইছে 3.5 লাখ মানুহক পট্টা এখন চৰকাৰে দিছে গতিকে আমাক কথা কৈ লাভ নাই ঠিক আছে ৰেকৰ্ড চাই ল'ব মানুহক লৈ কোনে ৰাজনীতি কৰিছে আৰু কোনে কৰা নাই প্ৰথম কথাটো হ'ল যিখিনি আমাৰ পজিটিভ মানুহ আপোনালোকে কথাটো বুজক এইবোৰতো আন্দোলনকাৰী মানুহ যেনেকৈ নহওক তেওঁলোকক জাগা এটা লাগে আন্দোলন কৰা মোক লাগে সমাধানৰ তেওঁলোকক মই মাতি আনিলোঁ মোৰ অফিচৰ তলত 2 ঘণ্টা সময় আমি আলোচনা কৰিলোঁ 2 hours আলোচনা কৰি মই তেওঁলোকক ক'লোঁ যে 15 দিন পিছত আপোনালোকে লিষ্টখন লৈ আহক কোনখিনি মানুহ কোন চনত আহা আৰু প্ৰমাণ হ'ব ভোটাৰ লিষ্টখন প্ৰমাণ হ'ব আধাৰ কাৰ্ড যি আছে তেওঁলোকে ক'লে ছাৰ আমি কৰি লৈ আহিম মানুহৰটো থ্ৰু দিয়েতো আনিব লাগিব না মানুহ ৰ'ব আপোনাৰ মই কৈ আছো তেতিয়া মোক তেওঁলোকে ক'লে যে ছাৰ কোনোবাই কেছ কৰিব তেতিয়া মই ক'লো যোনে কেছ কৰে তাৰ অৱস্থা নুৰুল হুদা আৰু বুঢ়া পাহাৰ হ'ব কাৰণ আগতো কেছ কৰি চাইছে এইবোৰ কেছ নালাগে আপুনি কামটো কৰি দিয়ক কিয় খাওঁতা দি থাকে আপুনি অখিল গগৈ ডাঙৰীয়া সেইটো আপুনি কৰি দিয়ক ভদ্ৰভাৱে বহক না আপুনি যিটো প্ৰতিশ্ৰুতি দিছে সেইটো কৰি দিয়ক আপুনি এজন সদস্য হয় বহক না আপুনি শুনক না আপুনি এনেকে কথা ক'লে আৰে এইটো আপুনি য'ত আছে মুখ্যমন্ত্ৰী উত্তৰ নিদি কোনে দিব আৰে উত্তৰ আপুনি নিদিয়ে নহয় উত্তৰটো মাননীয় অধ্যক্ষ মহোদয় যদি উত্তৰ নালাগে মই চেম্বাৰত অলপ ৰেষ্ট কৰোঁ আপোনালোকে কথা পাতি থাকক মই এতিয়া শেষ কৰিব খুজিছোঁ শেষ হৈ যায় এই সময়ছোৱাত এটা কথা আপোনালোকে মনত ৰাখিব যে ফৰেষ্ট নহয় বুলি কৈছে যদি নহয় ভাল কথা কোৰ্টত প্ৰমাণ হ'ব ফৰেষ্ট হয় নে নহয় যদি ফৰেষ্ট হয় যাব লাগিব যদি ফৰেষ্ট নহয় ব্যৱস্থা হ'ব গতিকে আপোনালোকে ঠিক কৰি লওক যে কোৰ্টৰ ৰাস্তা দি যাব নে চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাটো সমাধান কৰিব এইটো হ'ল আৰু ক'ব নালাগে মই কৈ গ'লো নহ'লে স্পীকাৰেও বেয়া পাব কথা বাৰ্তা আমি দুজনে পাতি থাকিলে দ্বিতীয়তে যি ধৰণে অখিল গগৈ ডাঙৰীয়াই কৈছে যে পট্টা দি দিয়ক মই পট্টা দি দিব পাৰোঁ গোৱালপাৰা জিলা আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহসকলৰ জিলা কিমান দূৰলৈ পট্টা দিব তাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে আমাৰ আপোনালোকে মুছলমান বুলি ক'লেও বেয়া পাব যি শব্দই কওক ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহি আছে বৰদুৱাৰ প্ৰিন্সিপল যিটো হ'ব এইটো তাতো হ'বনে নাই এই গোটেই কথাবোৰ সদনত আপোনালোকে আলোচনা কৰক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যদি
বৰদোৱাত যাব লাগে, সংৰক্ষিত হ'ব লাগে। চেম ট্ৰাইবেল বেল্ট এণ্ড ব্লক দুধনৈটো সংৰক্ষিত হ'ব লাগিব। দুটা প্ৰিন্সিপলটো নহ'ব। যদি বনভূমি ইয়াত সংৰক্ষিত হ'ব লাগে, তাতো সংৰক্ষিত হ'ব লাগিব। সেইকাৰণে আপোনালোকে কথাখিনি ভাবি চিন্তি কওক। মোৰ কোনো আপত্তি নাই। ৰাজ্যখিনি চৰৰ ক্ষেত্ৰত আলোচনা, ৰাজ্যখিনি পাহাৰৰ ক্ষেত্ৰত আলোচনাৰ বাবে চৰকাৰ সাজু আছে, কিন্তু কোৰ্টত কেছ হ'লে চৰকাৰে সঁচা কথাখিনি এফিডেভিট দিব লাগিব। ইমান আপুনি ক'লে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।